এভৰিৱান, মোৰ মান্থলি ইনকাম 5 lakhs হয় আৰু ধৰি লওক মোৰ 100 কোটি টকাৰ প্ৰপাৰ্টি আছে। মই অসমৰ ভিতৰত চবতছে ধুনীয়া ল'ৰা আৰু মোৰ বডি আছে আৰু মোৰ ৰোলেক্স আছে আৰু মোৰ ডিফেণ্ডাৰ আছে, চব আছে। চ' এইবিলাক বস্তু আপোনাক কি দিয়ে জানে নাই? ইগ' মই থকাটো বেয়া বুলি নহয়, এটা ইগ' দিয়ে আৰু নিজকে ডিভাইড কৰি ৰাখে এটা মানুহৰ পৰা, যোনটোৰ কাৰণে আপুনি মানে ঘমণ্ডি হৈ যায় আৰু মানে কম্পেৰিজনত থাকে। ইয়াৰ প্ৰপাৰ্টি কম আছে, ই মোতছে তলত, মই ওপৰত। মানে এটা এজত অহাৰ পাছত মোৰ বাৰু লাগ ভাল, মই খুব কম এজতে এইটো বস্তু শিকি ল'লোঁ। কম্পেৰিজনে আপোনাক সদায় এটা ইগ' দি ৰাখিব আৰু আননেচেচাৰী ষ্ট্ৰেছ দিব। আপুনি যেতিয়া নিজকে জিৰ' বুলি ভাবিব না, আই এম নাথিং, আপুনি নাথিঙে হয় বাৰু। আমি ইউনিভাৰ্চৰ সৰু এটা গ্ল'বৰ, সৰু এটা ডিষ্ট্ৰিক্টৰ সৰু এটা মানুহ, তে আমি একো নহয়। আমি এক্সিষ্ট কৰোঁ নকৰোঁ মেটাৰ, ইউনিভাৰ্চত একো আহাই নাযায়, কাৰো একো নাজানে। কালি পৰহি মৰি যাওক আপোনাৰ ফেমিলি মানুহ আপোনাক পাহৰি যাব। বেলেগৰতো বাদেই দিছোঁ, কেইদিনমান যোনটো কৰ্মস্থানত নাযাওক, আপোনাৰ এভৰিথিং ইজ চেঞ্জেবল। আপুনি নাই বেলেগ আহি যাব, ঠিক আছে? তে ইগ' লৈ পেলাই চলি আছে। ছাপ'জ আপুনি চবতছে ধুনীয়া ছোৱালী, ধুনীয়া ল'ৰা, কেইদিন থাকিব আপোনাৰ ধুনীয়াটো? পিক এজ ছোৱালী মানুহৰ কিমান? 15 পৰা 25 হাইষ্ট। তাৰপাছত আপোনালোকৰ ডিপ্ৰেশ্যন আৰম্ভ হৈ যায়। ল'ৰা মানুহৰ পিক এজ কিমান? 20 পৰা 35লৈকে। তাৰপাছত ল'ৰা মানুহৰ ডিপ্ৰেশ্যন আৰম্ভ হৈ যায়। সদায় একেই থাকে জানো? বুঢ়া হৈ আছোঁ আমি লাহে লাহে, জন্ম হোৱাৰ পৰাই গ্লাইকেট হৈ আছোঁ। চ' প্ৰপাৰ্টিও ইয়াত থাকি যাব, মানিছোঁ প্ৰপাৰ্টি বহুত আছে, ইনকামো বহুত। চ' যদি আপুনি এইখিনি বস্তু থকাৰ পাছতো হাম্বেল থাকে লাইফৰ কথা ভাবিব, যেতিয়া কালিও মত হৈ যাব পাৰে, বেডত শুই থকা সময়তো মত হৈ যাব পাৰে। তো আপোনাক লাইফে বহুত হাম্বেল কৰি দিয়ে, নেচাৰে বহুত হাম্বেল কৰি দিয়ে আপোনাক, গম পাইছে নাই? ইগ' অভাৰ ছাকচেছে আপোনাক ইগ' দিয়ে মানে। চ' ইগ'টো আঁতৰাই দেখাক মানুহৰ লগত ঘুল মিলকে। কিছুমান মানুহৰ লগত ঘুল মিলি নোৱাৰি বাৰু, সিহঁতেও বুজি নাপায়, সেইটো নালাগে বাৰু। কিন্তু মেক্সিমাম মানুহ ভাল। আপুনি যেতিয়া ডাউন টু আৰ্থ হৈ পেলাই নৰ্মেল হৈ কথা পাতিব, মানুহে হাঁহি ফূৰ্তি কৰি চাক না। অকলে আইচলেট থকা মানুহ ডিপ্ৰেশ্যন, আইচলেট থকা মানুহ সোনকালে বেমাৰ হয়, ষ্ট্ৰেছ থাকে, ডিপ্ৰেশ্যন থাকে। আৰু কম্পেৰিজনে আপোনাক দিব, ই কি হ'ব, মই তলত ওপৰত নেকি? কম্পেৰিজনে যোন হওক, কোনোবা না কোনোবা আপোনাৰ ওপৰত আছেই। আপুনি যদি স্পৰ্টছত 1 নম্বৰ হয়, কালি 2 নম্বৰ হৈ যাব। আপুনি যদি ৰিচৰ ক্ষেত্ৰত 1 নম্বৰ হৈ আছে, কালি 2 নম্বৰ হৈ যাব। কোনোবা না কোনোবা আপোনাৰ ওপৰত থাকিবই। চ' কম্পেৰিজন কৰি আৰু নিজকে কম্পেয়াৰ কৰি থাকি ষ্ট্ৰেছ লৈ লাভ নাই। লাইফটো জীয়াক আৰু ইয়াৰ পৰা সোনকালে কাল্টি মাৰক, ঠিক আছে? বেয়া নাপাব, কাকো পাৰ্চনেলি কোৱা নাই, যোনেই হওক মানে। চ' ষ্ট্ৰেছ ফ্ৰী থাকক, একদম ইগ'লেছ, মোৰ একো নাই, মই জিৰ'। দ্যাটছ ইট। থেংক ইউ ছ' মাছ।